নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। দিন বেয়া চলিছে মমতা বেনাৰ্জী আৰু ভতিজা অভিষেক বেনাৰ্জীৰ। শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ পুনৰ ইডিৰ তদন্ত, ইডিৰ জেৰাৰ মুখামুখি হৈছে অভিষেক বেনাৰ্জী। জনাইছো এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ। দিন বেয়া চলিছে মমতা বেনাৰ্জী তথা ভতিজা অভিষেক বেনাৰ্জীৰ। টিএমচি সাংসদ অভিষেক বেনাৰ্জীৰ দিন বেয়া চলিছে। শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ পুনৰ ইডিৰ তদন্ত। আমি জনাই আছো এই মুহূৰ্তত ইডিৰ জেৰাৰ মুখামুখি অভিষেক বেনাৰ্জী আৰু খুদা পোছাৰ বাবে তলব টিএমচিৰ সাধাৰণ সম্পাদক গৰাকীক। সোমবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত সাংসদ গৰাকী। আমি দেখুৱাই আছো এই মুহূৰ্তত মমতা অভিষেকৰ ওপৰত বৃদ্ধি পাইছে ৰাজনৈতিক চাপ। দিন বেয়া চলিছে মমতা বেনাৰ্জী আৰু ভতিজা অভিষেক বেনাৰ্জীৰ। এমবিএছৰ সহায়ত মই দেখুৱাবলৈ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম, যিহেতু টিএমচিৰ যি সাংসদ অভিষেক বেনাৰ্জী তথা টিএমচিৰ মমতা বেনাৰ্জীৰ দিন বেয়া চলিছে আৰু টিএমচিৰ সাংসদগৰাকীক ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু সাংসদগৰাকী, আৰু যাৰ পৰিপ্ৰেক্ষিতত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মমতা বেনাৰ্জী আৰু অভিষেকৰ ওপৰত বৃদ্ধি পাইছে দিনক দিনে বেয়া দিন চলিছে, কিয়নো ভতিজা অভিষেক বেনাৰ্জীক শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ ইডিৰ কাৰ্যালয়ত তদন্তৰ বাবে মাতিছে। ইডিৰ জেৰাৰ মুখামুখি হৈছে অভিষেক বেনাৰ্জী। আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ এটা। পশ্চিমবংগৰ যি সাংসদ অভিষেক বেনাৰ্জী আৰু সেই অভিষেক বেনাৰ্জীক ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। বৰ বেয়া দিন চলিছে মমতা বেনাৰ্জী তথা অভিষেক বেনাৰ্জীৰ। এটাৰ পিছত আন এটা আচলতে ঘটনা অভিষেক বেনাৰ্জী আৰু মমতা বেনাৰ্জীৰ সৈতে সংঘটিত হৈ আছে। শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ পুনৰ ইডিৰ তদন্ত, ইডিৰ জেৰাৰ মুখামুখি হৈছে অভিষেক বেনাৰ্জী। আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ। খুদা পোছাৰ বাবে তলব কৰিছে টিএমচিৰ সাধাৰণ সম্পাদক গৰাকীক আৰু ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। সোমবাৰ আজিৰ দৃশ্যাংশ এয়া। ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে সাংসদগৰাকী। মমতা অভিষেকৰ ওপৰত বৃদ্ধি পাইছে ৰাজনৈতিক চাপ। অভিষেক দা কি বলবেন? তদন্ত আৰম্ভ কৰিছে ইডিৰ কাৰ্যালয়ত। ইডিৰ জেৰাৰ মুখামুখি হৈছে অভিষেক বেনাৰ্জী। এয়া আপোনালোকে দৃশ্যাংশ দেখিছে কিদৰে আচলতে ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে সাংসদগৰাকী। খুদা পোছাৰ বাবে তলব কৰিছে টিএমচিৰ সাধাৰণ সম্পাদক গৰাকীক। সোমবাৰে উপস্থিত হ'ল ইডিৰ কাৰ্যালয়ত সাংসদগৰাকী অভিষেক বেনাৰ্জী। মমতা অভিষেকৰ ওপৰত বৃদ্ধি পাইছে তীব্ৰ ৰাজনৈতিক চাপ। বৰ বেয়া দিন চলিছে মমতা বেনাৰ্জী আৰু তথা ভতিজা অভিষেক বেনাৰ্জীৰ। খুদা পোছাৰ বাবে ইডিৰ কাৰ্যালয়ত ইডিৰ জেৰাৰ মুখামুখি হৈছে আৰু শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ তদন্ত আৰম্ভ কৰিছে ইডিয়ে। কৃষ্ণ ভদ্র কাছে টাকা চেয়েছিলেন 100 কোটি টাকা। অভিষেক ব্যানার্জি টাকা